মৰিগাঁৱৰ মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ প্ৰতিষ্ঠিত গোবিন্দ ভৱনত গীতা সত্ৰৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে গোবিন্দ ভৱন গীতা সত্ৰৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ গোবিন্দ ভৱন গীতা সত্ৰৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিৱেশন পুৱাৰ ভাগৰ কাৰ্যসূচী। মহাপুৰুষ কৃষ্ণানন্দ দেৱ সমন্বয় ক্ষেত্ৰৰ মূলতৰণ মুকলি কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মৰিগাঁও বহুমুখী আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দ্বীপজ্যোতি তামুলী। ধৰ্মধ্বজা উত্তোলন কৰে মানিকপুৰ সত্ৰৰ স্বত্বাধিকাৰ বিজুলী মিত্ৰ। অস্থায়ী নামঘৰ মুকলি কৰে গণেশ মেধিৰ লগতে গোবিন্দ ভৱন গীতা সত্ৰৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকল উপস্থিত থাকে। আজি কৃষ্ণানন্দ দেৱৰ গোস্বামী দেৱৰ প্ৰতিষ্ঠিত মৰিগাঁও গীতা সত্ৰৰ ভৱনত আজি তিনিদিনীয়া কাৰ্যসূচী আজি আৰম্ভ কৰিব বিচাৰিছে। এই তিনিদিনীয়া কাৰ্যসূচী প্ৰথম কাৰ্যসূচীত দ্বাৰ উন্মোচন, তাৰপিছত কৃষ্ণানন্দ দেৱৰ গোস্বামী প্ৰতিমূৰ্তিত স্মৃতি তৰ্পণ, তাৰপিছত কেন্দ্ৰীয় কমিটি ধৰ্মধ্বজা উত্তোলন, তাৰপিছত লাহে লাহে হৈ থাকিব। আজি এই মূলদ্বাৰ উন্মোচন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল। মই আমন্ত্ৰণ জনালোঁ আৰু আজিৰ পৰাই কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচীয়ে সুচাৰুৰূপে পৰিচালিত হ'ব। অহা মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনাইছিল, কিন্তু বিশেষ তেখেতৰ বিদেশী ভ্ৰমণৰ কাৰণে তেওঁ উপস্থিত থাকিব নোৱাৰিব। তাৰ ঠাইত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী হৈ উপস্থিত থাকিব আৰু তেখেতে উদ্বোধন কৰিব উপস্থিত থাকি এই সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। তাৰ একাকে স্থানীয় বিধায়ক হিচাপে মই তেখেতলৈ আহ্বান কৰিছোঁ যাতে মুকলি সভাৰ দিনা তেখেত উপস্থিত হৈ এই আধ্যাত্মিকভাৱে এই কৃষ্ণানন্দ দেৱ গোস্বামী প্ৰতিষ্ঠিত মৰিগাঁও গীতা সত্ৰৰ ভৱনত এই তিনিদিনীয়া কাৰ্যসূচী যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।